নমস্কাৰ একেদিনে খুবেই মানে ফেচবুকত ভাইৰেল হৈ আছে বা চবেই মানে বুৱা বুলিয়ে ক'ব লাগিব বুৱা ডক্টৰ যেনেকৈ ওলাইছে ফেচবুকতো এনেকৈ বুৱা ওলাইছে বুলি ক'ব লাগিব কিছুমানে কৈছে ভিউজ আহিবৰ কাৰণে ইটো ছেটিং কৰ বুলি কৈ আছে ভিউজ আহিবৰ কাৰণে কেনেকা কি বস্তু তাত ছেটিং আছে আপোনালোকে নিজে কওকচোন কি ছেটিং আছে বাৰু তাত আপোনালোকে কওকচোন আজিলৈকে আমি এবছৰ হৈ গ'ল ভিউজ আহিবৰ কাৰণে কেতিয়াও মানে কিবা এটা ছেটিং বুলি মানে নেদেখায় ক'ত আপোনালোকে ভিউজটো আপোনাৰ যদি কণ্টেণ্টটো ভাল পায় ভিউজটো নিজে নিজে আহিব আপোনালোকে চাবচোন কেতিয়াবা কাৰোবাৰ যদি ভাল লগা মানে ভাইৰেল হোৱা মানুহবিলাকৰ বা ভাইৰেল হোৱা মহিলাবিলাকৰ কাৰোবাৰ যদি ভাইৰেল হৈ কিনি যদি কথাবিলাক যদি ভাল পায় কথাবিলাক যদি স্পষ্টকৈ ক'ব পাৰে বা আপোনাৰ কণ্টেণ্টখিনি ভাল লাগে যেনেকৈ যেতিয়া গান এটা গায় মই উদাহৰণ এটা দিছোঁ যেতিয়া মানুহে গান এটা গায় যেতিয়া শুনি ভাল লাগে আপোনাৰ গানটো ঘূৰি ঘূৰি শুনি থাকে এনেকৈ যদি ইয়াত যদি ভিডিঅ'টো দিওঁতে আপোনাৰ যদি কণ্টেণ্টটো ভাল লাগে বা আপোনাৰ কথা কোৱাখিনি ভাল লাগিলে আপোনাক ঘূৰি ঘূৰি এজন মানুহে যদি 10-12 বাৰ চায় তেতিয়া আপোনাৰ ভিউজটো বাঢ়িব ইয়াত এইটো ছেটিং কৰ বুলি কৰোঁতে নতুন ক্ৰিয়েটৰবিলাকৰ কি হৈছে মানে খেলিমেলি হৈ গৈছে কিছুমানৰ ইছ্যু লাগি গৈছে আৰু মই ভাবিব নোৱাৰোঁ আপোনালোকে পেজ খুলিছে যদি অলপমান সাৱধানকৈ চলাওক কোনোবাই যদি এইটো ছেটিং কৰ বুলি কোৱাৰ লগে লগে আপোনালোকে চাই ছেটিং কৰিবলগীয়া কি কাৰণ আছে কওকচোন কি কাৰণ আছে তাত যদি আপোনালোকে নিজৰ ভিডিঅ'খিনি যদি নিজৰ ভইচে যদি দিয়ে ভাল হওক বেয়া হওক নিজৰ যদি কণ্টেণ্ট দি থাকে ফেচবুকে আপোনালোকক এনে টকাটো যদি আপোনাৰ যদি পাবলৈ হেৰি হৈ আছে সক্ষম হৈ আছে আপোনাক যেনেকৈ হ'লেও পইচাটো বেংকত পেইড কৰি দিবলৈ বাধ্যতা হ'ব আপোনালোকে কিয় মানে ইটো আপোনালোকে যেতিয়া পেজ খোলে তেতিয়াই মানে কিছুমান বস্তু ছেটিং হৈ যায় আপোনালোকে জাহা তাহা ছেটিং নকৰিব এই ভিউজৰ কাৰণে এইটো ছেটিং কৰ এই ভিউজৰ ফলোৱাৰ্ছৰ কাৰণে এইটো ছেটিং কৰ আৰু এটা কথা মই কৈ দিছোঁ ফলোৱাৰ্ছৰ কাৰণে আপোনালোকে বেলেগ বস্তু ছেটিং কৰিব নালাগে মোৰ মতে বেলেগ বস্তু একো ছেটিং কৰিব নালাগে মই কৈ দিছোঁ এতিয়া ফলোৱাৰ্ছটো আপোনালোকে যদি লাগে লোকৰ যদি ভিডিঅ'বিলাকৰ মাজত সোমাই কিনি কমেণ্ট এটা বা লাইক এটা হাই বা মই আপোনাৰ এক্টিভ ফ্ৰেণ্ড হৈ আছোঁ আপোনাৰ মই এক্টিভ বন্ধু হৈ আছোঁ এনেকৈ কৈ আপোনালোকে কমেণ্টটো দিব তেতিয়া আপোনাৰ ফলোৱাৰ্ছটো বাঢ়িব বেলেগকৈ একো মানে ফলোৱাৰ্ছৰ মানে কিবাহৰ মানে এইবিলাক একো মানে ছেটিং কৰিবলৈ দৰকাৰ নাই আৰু একো ছেটিং নহয় এইটো ফলোৱাৰ্ছটো ছেটিং কৰিলে কি ফলোৱাৰ্ছ বাঢ়ে নেকি বহুত মানে আজিকালি মানে ফেচবুকটো মানে খুলিবই নোৱাৰে এইটো ছেটিং কৰ আমুকৰ কাৰণে ভিউজৰ কাৰণে ইটো ছেটিং কৰ কেনেকৈ মানে আপোনালোকে এইবিলাক কি মানে মন্তব্য দি থাকে মানে বেয়া নাপাব মই কথাটো কোৱাৰ কাৰণে আমাৰো কণ্টেণ্টবিলাক যেতিয়া ভাল হয় নহয় লাখ ওপৰ যায় ভিউজ আপোনালোকে কি টেনশ্যন কৰিছে আপোনালোকে কি ভাবিছে মই নাজানো আমাৰ যদি কণ্টেণ্ট কেতিয়াবা যদি ভাল হৈ যায় নহয় লাখ ওপৰ ভিউজ যায় আৰু বেছি মই দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজিলৈ আহোঁ ধন্যবাদ